অভিযোগ করে অফিসারে কি কথা কয় আজি চাওক আমি দাবী এছপিত আমি দাবী দিছো যে আমাৰ মহিলাসকল অফিচাৰৰ লগত কথা ক'ব নোৱাৰে গতিকে উকিল লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে আমাৰ অফিচাৰ আমাৰ মানুহবিলাকে লুংগি পিন্ধি গ'লে গৰমত ঘাম ওলালে অফিচাৰে গন্ধ পাই ভাতত যাব দিয়ে গতিকে তাতে অফিচাৰে যাতে বেয়া ব্যৱহাৰ কৰিব নোৱাৰে যাতে এনএছকে চেণ্টাৰত য'ত হিয়াৰিং হ'ব তাতে চিচিটিভি কেমেৰাৰ ব্যৱস্থা কৰা হওক আমি এইবিলাক দাবী উত্থাপন কৰি আহি আছো উচ্চতম ন্যায়ালয়ত এটাৰ পিছত এটা কথা আমি উচ্চতম ন্যায়ালয়ত কৰি আহি আছো আৰু কথাবিলাক এটাৰ পিছত এটা কথা চলি আছে অহা 23 তাৰিখেও হিয়াৰিং হ'ব সেই হিয়াৰিঙত কি হ'ব কি নহ'ব এই কথাবিলাকো আমাৰ আইজুল ৰহমান মুস্তফা কাদ্দাম হোসেন ডাঙৰীয়া আপোনালোকক বিতংভাৱে জনাব সেইকাৰণে মই অনুৰোধ জনাইছো যে ইমান সহজ বুলি নাভাবিব পৰিৱেশ দিনক দিনে ইমান বেয়ালৈ লৈ গৈ আছে ইমান ভয়াৱহ পৰিস্থিতিৰ দিশে লৈ গৈ আছে সেই কথাখিনি কিন্তু আমি পাহৰি গ'লে নহ'ব আপোনালোকে নাভাবিব যে টিভিত বহি বহি আছুৰ প্ৰেচিডেণ্ট বা সমুজ্জ্বল বা অন্য সংগঠনবিলাকে কৈ আছে যে প্ৰকৃত ভাৰতীয় নাগৰিকৰ কোনো চিন্তা নাই আমি সেইসকলক প্ৰশ্ন কৰিব বিচাৰিছো কি কাৰণত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ডি ভোটাৰ নথকা অৱস্থাত এনএছকে চেণ্টাৰবিলাকে ডি লগাই দি আছে কি কাৰণত তেওঁলোকে ফৰেনাৰ ডিক্লেয়াৰ কৰা বুলি লিখি দি আছে এই কথাটো তেওঁলোকে মাত কিয় নামাতে গতিকে ৰাতি আমি যিমানেই তেওঁলোকক নিৰপেক্ষ ধৰ্মৰ নিৰপেক্ষৰ কথা তেওঁলোকক আমি নকওঁ ৰাতি কিন্তু যাই চাব সমুজ্জ্বলক সৰ্বানন্দ সোণোৱালক আৰু এই উপমান্য হাজৰিকা না কিবা এটা উকিল ওলাইছে সেই উপমান্য হাজৰিকা উকিলৰ নামত ধাপ্পা এটা তেওঁ এই ধৰণৰ ৰাতি একত্ৰিত হয় আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি প্ৰতীক হাজৰাক কাম চলাই আছে এইটো কৰক সেইটো কৰক তেতিয়াহে চালত কৰিব সেইকাৰণে কৈছো যে আমাৰ চাৰিওফালে কিন্তু এটা অন্ধকাৰ জমাই আনিবৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে কিন্তু আমি আশাবাদী আমি যিহেতু কোনো বিদেশী নহয় দুৱাৰ ৰাখিব আমাক কোনে অন্যায়ভাৱে আমাক এনেকুৱা জালত পেলাব নোৱাৰে যিকোনো অন্যায়ৰ বিৰুদ্ধে জাল ফালি ওলাই হ'লেও নিজৰ অধিকাৰ আমি অসমৰ বুকুত সাব্যস্ত কৰিবলৈ সক্ষম হ'ম যদি আপোনালোকৰ সহায় সহযোগিতা আপোনালোকৰ মন এই সংগঠনৰ প্ৰতি থাকে আজি বলিষ্ঠভাৱে কোনোবাই ভাবিব পাৰে যে আমচুৰ সভাপতি আমচুৰ কৰিছে কাৰণে আমচুৰ কথা কয় মই বলিষ্ঠভাৱে কৈ গৈছো যে আমচুৰ বাহিৰে এমএলএ এমপি পঞ্চায়ত সভাপতি হ'বলৈ নহ'ব মই এটা কাৰণতে আহিছো যে বৰপেটাবাসী জয়পুৰবাসীয়ে যাতে অন্যায় অত্যাচাৰ ভোগ কৰিব নালাগে দছে যেনেকে জীয়াই থাকে জয়পুৰ অঞ্চলৰ মানুহে সেনেকে জীয়াই থাকিব লাগিব তাৰ কাৰণে মই ইয়ালৈ আহিছো গতিকে মই অনুৰোধ জনাইছো ৰাজনীতি আপোনালোকে কি কৰিছে কৰি থাকক কিন্তু এটা প্লেটফৰ্ম লওক যেনেকে আছুৱে আন্দোলন কৰিলে এজিপি নাই কংগ্ৰেছ নাই যি দল নকৰক কিয় আছুৰ বেনাৰখন লৈ ওলাই বুলি কয় আপোনালোকেও কংগ্ৰেছক এওঁলোকক যি এনেকুৱা সভা সমিতি ধৰ্ণা দিব আপোনালোকেও কওক আহক আমি একেলগে আমচুৰ পতাকাৰ তলত একত্ৰিত হওঁ ৰাজনৈতিক দলবিলাকক আমি এই মুহূৰ্তত ভাগত থৈ দিওঁ চাব আমাৰ সমস্যা সমাধান কৰিবলৈ তেওঁলোকে বাধ্য হ'ব আৰু যদি আমাৰ একতা নাথাকে আমি যদি একত্ৰিত হ'ব নোৱাৰো এই জাতি আমি 100 বছৰ আন্দোলন কৰিলেও কিন্তু আমি আগবাঢ়ি যাব নোৱাৰো গতিকে মই অনুৰোধ জনাইছো যে আমাৰ ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজন হৈছে এই মুহূৰ্তত আমাৰ ঐক্যবদ্ধতাৰ প্ৰয়োজন হৈছে আমি ভাই ভাই যি কাজিয়া আমাৰ মাজত যি অমিল আমি যি ৰাজনৈতিক দলাদলি আমি যি মতামত কিন্তু আহ্বান জনাইছে সময় বৰ নিষ্ঠুৰ এই আহিবলগীয়া সময় বৰ নিষ্ঠুৰ যেন দেখা পাইছো আমি চকুৰ সন্মুখত দেখি আছো যে আমাৰ ওপৰত এটা নিৰ্মম অত্যাচাৰ নিৰ্মমভাৱে আমাৰ ওপৰত এটা অন্যায় কৰাৰ কাৰণে চক্ৰান্ত চলিছে আৰু এই মুহূৰ্তত যদি আমি সকলোৱে যদি আমি একত্ৰিত হৈ আমি আমাৰ সংগ্ৰামখন আগুৱাই লৈ যাব নোৱাৰো তেনেহ'লে কিন্তু আমি আগবাঢ়িব নোৱাৰিম গতিকে সেইকাৰণে অনুৰোধ জনাইছো আপোনালোকক এইটো উদ্দেশ্য এইটো নহয় যে আমি একত্ৰিত হৈছো আন জনগোষ্ঠীৰ বিৰুদ্ধে এইটো নহয় আমি নিজৰ মাকক ভাল পাওঁ বুলি আনৰ মাকক কেতিয়াও ঘৃণ নকৰোঁ আমাৰ কথা হৈছে হিমন্ত বিশ্ব শৰ্মাই অসমত যিমান অধিকাৰ পাব আলী আহমেদ ফেৰাওৱালা ৰিক্সাৱালা সিমানেই অধিকাৰ পাব লাগিব আমাৰ উদ্দেশ্য এইটোৱে গতিকে সেইকাৰণে কৈছো কাৰণ অসমত জীয়াই থাকিবলৈ কি আমাৰ প্ৰয়োজন নেকি কাৰোবাৰ চাৰ্টিফিকেটত হিমন্ত সমুদ্ৰৰ চাৰ্টিফিকেট লাগিব নেকি আমাৰ সৰ্বানন্দ সোণোৱালৰ চাৰ্টিফিকেট লাগিব নেকি আমাৰ আমি এইখন অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া হয় কাৰো চাৰ্টিফিকেট লৈ কিন্তু আমি অসমত জীয়াই থাকিব নিবিচাৰো আমি প্ৰয়োজন অসমত এদিন জীয়াই থাকিম বাঘৰ দৰে জীয়াই থাকিম কুকুৰ মেকুৰীৰ দৰে জীয়াই নাথাকো এই সংকল্প আমি প্ৰতিজন মানুহে ল'ব লাগিব গতিকে মই অনুৰোধ জনাইছো যে এনআৰচি সংক্ৰান্তত ইয়াত বহু কথাই আলোচনা হ'ব এজন মানুহৰ আপোনালোকক অনুৰোধ জনাইছো বক্তব্য মই পিছত দিলোহেঁতেন
কিন্তু মই আবেগিক হৈ গৈছো আজি যে জয়পুৰৰ দৰে ঠাই আজি আঞ্চল কৰ্মকৰ্তাহঁতে আহিছে আপোনালোকৰ লগত মত বিনিময় কৰিব, আইনৰ কথা পাতিব, কাৰ কি সমস্যা হৈছে এই সমস্যাবিলাক লৈ আমি দিল্লী দিছপুৰ উচ্চতম ন্যায়ালয়লৈকে আমি ফাইট কৰিম, যুদ্ধ কৰিম। কিন্তু আজি আমি যুদ্ধ কৰিবলৈ ফিল্ডত নামিছো, আমি সেনাপতিবিলাক আছো, আমাৰ যুদ্ধৰ সেনাবিলাক নাই। কেনেকে আমাৰ যুদ্ধ আমি সফল হ'ম? গতিকে মই অনুৰোধ জনাইছো, দুজনকে ব্যক্তি ইয়াত আছে, এই দুজন ব্যক্তিয়ে এই আহিবলগীয়া দিনবিলাকত কি ভয়ানক ভয়ানক কথা ইয়াত সোমাই আছে, কি ভয়ানক ভয়ানক পইণ্ট তেওঁলোকে দিছে, ইয়াৰ পিছত কি হ'ব, কিমান মানুহ বাদ কৰিব, কেনেকে বাদ পেলাব আৰু উদ্ধাৰৰ ৰাস্তা কি আছে, এই কথাবিলাক ইয়াত পুংখানুপুংখভাৱে আলোচনা হ'ব। যদি 1-2 ঘণ্টা সময় অলপ কষ্ট হয়, অলপ কষ্ট সহ্য কৰিব লাগিব। আজি বড় ভাইসকলে কিয় আজি বিটিচি পাইছে? আজি বন্দুক লৈ স্কৰ্পিঅ গাড়ী, এচি ৰুম, আজি তেওঁলোকে কিয় পাইছে জানে? তেওঁলোকে ৰাতিপুৱা 6টাৰ পৰা 24 ঘণ্টা নাখাই ৰাজপথত আন্দোলন কৰিব পাৰে। আৰু আমাৰ সমস্যা সমাধান এই কাৰণে হোৱা নাই যে আমি ৰাজনীতি কৰি নিজৰ মাজত ভাগ ভাগ কৰি আমি 1 ঘণ্টা একত্ৰিতভাৱে আন্দোলন কৰিব পৰা নাই। গতিকে মই অনুৰোধ জনাইছো, জয়পুৰৰ পৰা আদৰ্শ হওক, যিমান কষ্টই হওক কিয় আমি একত্ৰিতভাৱে এইখন সভাৰ পৰা আমি শেষলৈকে শুনি আমাৰ আন্দোলন আহিবলগীয়া দিনবিলাকত কেনেকে কৰিম এই কৰ্মপন্থা আমি ইয়াৰ পৰা নিৰ্ধাৰণ কৰি লৈ যাম। যাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছো যে আপোনালোকে অন্তত যাতে সভা শেষ নোহোৱালৈকে আমাৰ দুজন মাত্ৰ বক্তা আছে, দুজন বক্তাৰ কথা কিন্তু আপোনালোকে শুনিব। লগতে আজি এইখন সভা যিহেতু আৰু আনুষংগিকভাৱে দুটা কথা মই কৈ গৈছো, বেলেগ উদ্দেশ্য লৈ কথা হৈছে যে এটা বাল্য বিবাহ শিক্ষা। মই এটা কথাই অনুৰোধ জনাইছো, আমি যদি শিক্ষাৰে শিক্ষিত হওঁ, আমি যদি শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰোঁ, আমি যদি চাহৰ দোকানত ল'ৰা ছোৱালীক কাম কৰিব দিয়াৰ পৰিৱৰ্তে, ইটা ভাটাত কাম কৰিব দিয়াৰ পৰিৱৰ্তে, গুৱাহাটীত কেৰেলাত কাম কৰিব দিয়াৰ পৰিৱৰ্তে যদি আমাৰ ল'ৰা ছোৱালীৰ হাতত কাগজ আৰু কলম তুলি দি শিক্ষাৰ যুদ্ধ যদি আমি চলাব পাৰোঁ, আমাৰ বাল্য বিবাহ নোহোৱা হৈ যাব, সমাজত কুসংস্কাৰ নোহোৱা হৈ যাব আৰু এনেকুৱা অন্যায় অত্যাচাৰ চব বন্ধ হৈ যাব। গতিকে মই অনুৰোধ জনাইছো প্ৰতিজন ব্যক্তি আজিৰ পৰা সংকল্পবদ্ধ